আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব লগা কিছুমান MCQৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হৈছে ax স্কুৱেৰ প্লাছ bx প্লাছ c এটা দ্বিঘাত বহুপদ হোৱাৰ চৰ্ত। এটা দ্বিঘাত বহুপদ হ'ব লাগিলে x স্কুৱেৰ হ'ব লাগিব, x স্কুৱেৰটো থাকিব লাগিব, অৰ্থাৎ এইটো কি হ'ব নালাগিব, শূন্য হ'ব নালাগিব। এইটো শূন্য হ'লে কি হ'ব, x স্কুৱেৰটো নোহোৱা হৈ যাব, গতিকে a ইজ নট ইকুৱেল টু 0। এতিয়া আনচাৰটো কি হ'ব, c। যেহেতু আমাৰ দ্বিঘাত বহুপদ হ'ব দিছে, দ্বিঘাত বহুপদ হ'ব লাগিলে সদায় x স্কুৱেৰটো থাকিব লাগিব। x স্কুৱেৰটো থাকিব লাগিলে এইটো কি হ'ব নোৱাৰে, শূন্য হ'ব নোৱাৰে, ইকুৱেল টু 1 নাইবা বেলেগ সংখ্যা হ'ব লাগিব, গতিকে a ইজ নট ইকুৱেল টু 0। c অপশ্যন ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হ'ব লাগিলে সংখ্যাটো ভগ্নাংশ নাইবা বৰ্গমূল থাকিলে বৰ্গমূলৰ ভিতৰত বৰ্গ সংখ্যাটো থাকিব লাগিব। ইয়াত বৰ্গ সংখ্যা আছে নে নাই চাওঁ আমি, যিহেতু গোটেইকেইটাত কি আছে, বৰ্গমূল চিন আছে, আৰু পাইটো অপৰিমেয় সংখ্যা, এইটো আমি জানো, পাই এটা অপৰিমেয় সংখ্যা, বাকীকেইটাত কি আছে, বৰ্গমূল আছে, গতিকে √3 তিনি বৰ্গ সংখ্যা নহয়, √3 তিনি বৰ্গ সংখ্যা নহয়, গতিকে 4টো এটা বৰ্গ সংখ্যা, গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব, c অপশ্যন কাৰেক্ট হ'ব, এইটো কাৰেক্ট হ'ব। হ'ল √4 4ৰ বৰ্গমূল 2, 2টো এটা পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন, x স্কুৱেৰ প্লাছ 3x প্লাছ 2ৰ মাত্ৰা মানে কি জানো, আমি এটা দ্বিঘাত বহুপদৰ বা এটা বহুপদৰ সৰ্বোচ্চ ঘাতটোকে মাত্ৰা বুলি কয়। এই সমীকৰণটোৰ, এই বহুপদটোৰ সৰ্বোচ্চ ঘাত কি আছে, 2, সৰ্বোচ্চ ঘাত 2 আছে, গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব, 2। বি অপশ্যনটো কাৰেক্ট। নেক্সট কুৱেশ্যন, a আৰু bৰ গসাউ 1 হ'লে, a আৰু bৰ গসাউ 1 হ'লে লসাগু হ'ব। a আৰু b দুটা সংখ্যা, তাৰ গসাউ যদি 1 হয়, সংখ্যা দুটা কি হ'ব লাগিব, মৌলিক হ'ব লাগিব। মৌলিক হ'লে বা দুটা সংখ্যাৰে মিল থাকিব নালাগিব, তেতিয়া গসাউ 1 হ'ব। হ'ল, তে a আৰু bৰ গসাউ যদি 1 হয়, সদায় লসাগু কি হ'ব, সংখ্যা দুটাৰ পূৰণফল হয়, অৰ্থাৎ a আৰু bৰ পূৰণফল ab, অপশ্যন বি কাৰেক্ট, ab হ'ব। নেক্সট কুৱেশ্যন, ax স্কুৱেৰ প্লাছ bx প্লাছ cৰ শূন্যৰ যোগফল। সদায় এটা দ্বিঘাত বহুপদৰ শূন্যৰ যোগফল যদি আমি উলিয়াব যাওঁ, সদায় শূন্যৰ যোগফল সমান -b/a, অপশ্যন চি কাৰেক্ট, -b/a। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিলে সদায় সংখ্যাটো অযুগ্ম সংখ্যা হ'ব লাগিব। অযুগ্ম সংখ্যাৰ যিটো বৰ্গ হ'ব, সেই বৰ্গটো সদায় অযুগ্ম সংখ্যা হ'ব। ইয়াত অযুগ্ম সংখ্যা কোনটো আছে, 124 অযুগ্ম সংখ্যা নহয়, 256 অযুগ্ম সংখ্যা নহয়, 576 অযুগ্ম সংখ্যা নহয়। অযুগ্ম সংখ্যা ৰাখিলে কোনটো, 5টা অযুগ্ম সংখ্যা, গতিকে বি অপশ্যনটো কাৰেক্ট, 225টা অযুগ্ম সংখ্যা। নেক্সট কুৱেশ্যন, এটা বহুপদ ax স্কুৱেৰ প্লাছ bx প্লাছ cৰ শূন্য থাকে। এটা বহুপদ এটাৰ শূন্য কিমানটা থাকিব, তাৰ সৰ্বোচ্চ ঘাতটোৱে বুজায়। হয়, ইয়াত সৰ্বোচ্চ ঘাত কিমান আছে, 2, গতিকে ইয়াত শূন্য থাকিব কেইটা, 2টা, অপশ্যন এ কাৰেক্ট, 2টা। হ'ল, ইয়াত যদি 4 থাকিল সৰ্বোচ্চ ঘাত, তেতিয়াহ'লে শূন্য কিমানটা থাকিল, 4টা থাকিল, যিহেতু ইয়াত সৰ্বোচ্চ ঘাত 2 আছে, গতিকে ইয়াৰ শূন্য থাকিব 2টা। নেক্সট কুৱেশ্যন, বহুপদ pxৰ এটা শূন্য k হ'লে তলৰ কোনটো সত্য? বহুপদ pxৰ এটা শূন্য যদি k হয়, তলৰ কোনটো সত্য হ'ব? pxৰ এটা শূন্য k হ'লে pk ইকুৱেল টু কি হ'ব লাগিব, 0 হ'ব লাগিব, যিহেতু শূন্য k, অৰ্থাৎ kটো হ'লে তাৰ মান 0 হ'ব, গতিকে pk ইকুৱেল টু 0। নেক্সট কুৱেশ্যন, তলৰ কোনটোৰ একক স্থানত 1 থাকিব? ইয়াত একক স্থানত 1 থাকিব লাগিলে আমি
সেই একক স্থানটো যিটো সংখ্যা দিয়া আছে যিকেইটা সংখ্যা দিয়া আছে তাৰ একক স্থানটো ডাবল পূৰণ কৰিলে সংখ্যাটোৰ একক স্থানত 1 থাকিব লাগিব 9 স্কুৱেৰ 19 স্কুৱেৰ ইয়াত একক স্থানত 9 আছে 9ক স্কুৱেৰ কৰিলে 9 9 গুণ 81 81ৰ একক স্থানত 1 থাকে গতিকে এনসাৰ কোনটো হ'ব এইটো কাৰেক্ট 19 স্কুৱেৰ নেক্সট কুৱেশ্যন 15 স্কুৱেৰ আৰু 16 স্কুৱেৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হ'ল এনেকুৱা দুটা সংখ্যা ক্ৰমিক সংখ্যা দিলে 15 আৰু 16 বৰ্গ সংখ্যাৰ মাজত থকা স্বাভাৱিক সংখ্যা উলিয়াব দিলে সদায় আমি সৰু সংখ্যাটোৰ লগত 2 পূৰণ কৰিম 15 2 গুণ 30 অৰ্থাৎ 30টা স্বাভাৱিক সংখ্যা থাকিব অপশ্যন ডি কাৰেক্ট ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব